আজি আমি প্ৰথমতে যিটো বিষয় আপোনালোকৰ লগত আলোকপাত কৰিব খুজিছো সেইটো হৈছে বিদ্যালয়ৰ প্ৰাদেশিকৰণ। আমি আপোনালোকে জানে যে শিক্ষামন্ত্ৰী হিচাপে 2011 চনত প্ৰথম মোৰ ওপৰত দায়িত্ব পৰিছিল আৰু বহু বছৰ পিছত 2011 চনৰ পৰা আমি প্ৰাদেশিকৰণৰ কাম হাতত লৈছিলো। 2014 চনত যেতিয়া এটা অনাকাংক্ষিত পৰিৱেশত মই পদত্যাগ কৰিছিলো তাৰ লগে লগে এক প্ৰকাৰ প্ৰাদেশিকৰণৰ কামো বন্ধ হৈ পৰিছিল আৰু আজি আমি সুদীৰ্ঘ 6 বছৰৰ পিছত আজি আমি প্ৰাদেশিকৰণৰ প্ৰথম তালিকাখন আমি ৰাজ্যপাল মহোদয়ৰ অধিসূচনা জাৰি কৰা হৈছে। আমি আমাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট আৰু উচ্চ শিক্ষা বিভাগৰ সঞ্চালকালয়ৰ ৱেবছাইটত অলপ পিছতে সাংবাদিক মেল শেষ হোৱাৰ পিছতে দুইখন তালিকা উপলব্ধ হ'ব। আমি আজিৰ দিনটোত প্ৰথম পদক্ষেপ হিচাপে 197খন হাইস্কুলক আমি প্ৰাদেশিকিত কৰিছো। 197 হাইস্কুল। হায়াৰ সেকেন্ডাৰী হাইস্কুলটো আপোনালোকে লিখি লৈছে 197। হায়াৰ সেকেন্ডাৰী আমি 9খনক আজি প্ৰাদেশিকৰণ কৰিছো আৰু যাক আমি সিনিয়ৰ সেকেন্ডাৰী বুলি কওঁ, তাৰমানে আগত জুনিয়ৰ কলেজ তেওঁলোকৰ নাম আছিল, এই সিনিয়ৰ সেকেন্ডাৰী আমি 149 সিনিয়ৰ সেকেন্ডাৰী স্কুল বা জুনিয়ৰ কলেজক আমি প্ৰাদেশিকিত কৰিছো আৰু সৰ্বমুঠ 355 আমি অনুষ্ঠানক মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত আমি প্ৰাদেশিকিত কৰিছো। উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত আজিৰ দিনটোত আমি 27খন নতুন মহাবিদ্যালয়ক প্ৰাদেশিকিত কৰিছো। 27। সো 197খন হাইস্কুল, 9খন উচ্চতৰ মাধ্যমিক বিদ্যালয়, জুনিয়ৰ কলেজ 149 আৰু কলেজ 27খন। ইয়াৰ লগত কিছুমান ব্যক্তি প্ৰাদেশিকিত হৈছে যি আগত লেফট ওভাৰ আছিলে বা পিছত কোৱালিফিকেশন একুৱেৰ কৰিলে, তেনেকুৱা কিছু ব্যক্তিও প্ৰাদেশিকিত হৈছে। আমাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত প্ৰাদেশিকিত হোৱা বা উপকৃত হোৱা শিক্ষকৰ সংখ্যা হ'ল 3049 আৰু উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত আমাৰ এডিশনেল পোষ্ট 690 আৰু 27খন কলেজৰ 241কে ধৰি প্ৰায় 931 গৰাকী শিক্ষকক আজি আমি অধ্যাপক অধ্যাপিকাক আমি প্ৰাদেশিকিত কৰিছো। 27খন মহাবিদ্যালয়, তাৰ বিপৰীতে 241টা পোষ্ট আৰু আগৰ যিখিনি লেফট ওভাৰ পোষ্ট আছিল সমুদায় মিলি লেফট ওভাৰত 690, সমুদায় 931। সো হায়াৰ এডুকেশ্যনৰ আণ্ডাৰত 931 আৰু সেকেন্ডাৰী এডুকেশ্যনৰ অধীনত 3049 আৰু সৰ্বমুঠ আমাৰ প্ৰাদেশিকিত যিখিনি আমাৰ সৰ্বমুঠ বুলি ক'লে আমি বুজাব পাৰিম যে 3980। আজি বহু বছৰৰ মূৰত প্ৰায় সুদীৰ্ঘ 6 বছৰৰ পিছত 15 আগষ্টত কৰাৰ আমাৰ ইচ্ছা আছিলে, কিন্তু কিছু অলপ আমাৰ ফাইলৰ ডিলে হোৱাৰ কাৰণে আজি গধূলি আমাৰ সাংবাদিক মেল শেষ হোৱাৰ পিছতেই ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনৰ ৱেবছাইটত যেটো আমাৰ আমি ৱেবছাইটটো কৈ দিছো,
ৱেবছাইটটো ক'ত আছে লিখি দিব এখন কাগজত মই কৈ দিছোঁ সো দুইটা ৱেবছাইটতে আমাৰ লিষ্টখন উপলব্ধ হ'ব আৰু ৱেবছাইটৰ হেৰি কেটা মই আমাৰ আইডি কেটা মই আপোনালোকক অলপ পিছতে দি আছোঁ তাৰ পিছত আজি আমি আৰু এটা নতুন আঁচনি ঘোষণা কৰিব খুজিছোঁ হেতু হৈছে আমাৰ বাজেটত আমি উল্লেখ কৰিছিলোঁ প্ৰজ্ঞান ভাৰতীৰ উদ্দেশ্য হৈছে যে বিদ্যালয়ৰ বিনামূলীয়া নামভৰ্তি বিনামূলীয়া পাঠ্যপুথি বিভিন্ন ধৰণে ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰা সেই হৈছে প্ৰজ্ঞান ভাৰতী এই আঁচনিটোৰ লক্ষ্য বাৰ্ষিক বাজেটৰ অষ্টাদশ মুকুতামালাৰ যি আমাৰ কনসেপ্ট আছিলে তাত প্ৰজ্ঞান ভাৰতী এধাৰী মুকুতা বুলি আমি উল্লেখ কৰিছিলোঁ আজি আমি উচ্চতৰ মাধ্যমিক পৰীক্ষাত 22,000 ছাত্ৰীয়ে এইবাৰ প্ৰথম স্থান অধিকাৰ কৰিছিলে প্ৰথম বিভাগ আৰু এই 22,000 ছাত্ৰীলৈকে আমি একোখনকৈ স্কুটি আগবঢ়োৱাৰ সিদ্ধান্ত লৈছোঁ so 22,000 girl students will get one scooty each যাতে তেওঁলোকে কলেজলৈকে আহিব পাৰে আমি প্ৰত্যেকটো স্কুটিৰ আমি কষ্ট চাইছিলোঁ কিমান কৰিছিল 50,000 and above around in between 50 to 55,000 আমি জেম পৰ্টেলত আজি আমি নিবেদা কৰিম তাৰ পিছত ৰেটটো অলপ হয়তো কমিবও পাৰে but approximately cost will be 50 to 55,000 আৰু যিমান ছোৱালীয়ে প্ৰথম ডিভিজন পাইছে 22,000 ছোৱালীয়ে এবাৰ প্ৰথম ডিভিজন পাইছে আৰু প্ৰত্যেক গৰাকী ছোৱালীয়ে একোখনকৈ স্কুটি পাব আৰু আমি ভাবিছো যে অক্টোবৰ মাহৰ 15 তাৰিখৰ আগতে আমি স্কুটি আমি দি দিম ইয়াত এটা সৰু টুইষ্ট এটা আছে হেতু হল বাজেটত আমি কৈছিলো যে ইলেক্ট্ৰিক্যাল স্কুটি দিম কিন্তু আমি ইলেক্ট্ৰিক স্কুটি আৰু আধুনিক স্কুটিৰ আমি এটা কম্পাৰিজন কৰিলো কৰি দেখা পালো যে ইলেক্ট্ৰিক স্কুটিৰ ব্যাটাৰি চাৰ্জ কৰিব লাগিব ঘৰত দ্বিতীয়তে তাৰ স্পিডটো 25 কিলোমিটাৰৰ পৰা 30 কিলোমিটাৰ পাৰ আৱাৰ গতিকে আমি এটা সময় দিছো আমি এটা ওয়েবসাইট দিছো হেতু ওয়েবসাইটৰ ডিটেইলছটো অহাকালি ৰাতিপুৱা আমি পেপাৰটো পাই যাব হেতু হল sebaonline.org sebaonline.org গোটেই কেটা সৰু হাতৰ sebaonline.org এই যেটো ওয়েবসাইট আছে এই ওয়েবসাইটত গৈ কোনোবা ছাত্ৰীক যদি ইলেক্ট্ৰিক্যাল স্কুটি লাগে আমি আধুনিক স্কুটি দি আছো কিন্তু কোনোবা ছোৱালীয়ে যদি ভাবে যে মোৰ তেল ভৰুৱাব অসুবিধা হ'ব গতিকে আমি ইলেক্ট্ৰিক স্কুটি এখন হলে ভাল পাওঁ সো সেই ক্ষেত্ৰত আমাৰ ছাত্ৰীসকলে এপ্লিকেশন কৰিব পাৰিব সেই ওয়েবসাইটটোত গৈ তেতিয়া আমি তেওঁলোকক সৌৰ শক্তি চালিত ঠিক নহয় সোলাৰ নহব ইলেক্ট্ৰিক যেটো বিদ্যুৎ শক্তি চালিত আমি স্কুটি একোখন আমি দিব পাৰিম চয়েস ইজ देयर्स কিন্তু আমি প্ৰপোজ কৰিছো যে আমি আধুনিক স্কুটি দিম কিন্তু কোনোবা যদি গাৰ্জেনে কয় যে মোৰটো তেল ভৰাব ইমান অসুবিধা হ'ব বা আন অসুবিধা হ'ব মই ইলেক্ট্ৰিক স্কুটি লম তেতিয়া হলে ইলেক্ট্ৰিক স্কুটিও তেওঁলোকে লব পাৰিব আৰু অহা কালি বা পৰহি দিনা ৰাতিপুৱা মাধ্যমিক উচ্চ শিক্ষা সঞ্চালকালয়ে এটা বিজ্ঞাপন দিব sebaonline.org এটোৱে হ'ব ওয়েবসাইট তাতে গৈ টিক কৰিলে আমি আমাৰ চয়েসটো আমি দিব পাৰিম সিম্পল চয়েস যে মোক ইলেক্ট্ৰিক লাগে আধুনিক লাগে যদি কোনেও একো চয়েস নিদিয়ে আমি ধৰি লম যে তেওঁ আধুনিক খন কিনিব গতিকে অক্টোবৰৰ আমি 15 তাৰিখৰ ভিতৰত এখিনি বিতৰণ কৰিম হেলমেট আমি নিদিও আমি জেমত জি পাও হেতুকে আমি কিনিলম এক্সেসৰিজ বুলি কলে হেলমেট আদি হেবিলাক নিদিও আৰু ৰেজিষ্ট্ৰেচন কষ্টটো তেওঁলোকে নিজে বিয়াৰ কৰিব লাগিব আৰু এই স্কুটিখন অন্তত 3 বছৰলৈকে কোনো বিক্ৰী কৰিব নোৱাৰিব আপ টু 3 ইয়াৰ্স স্কুটিখন বিক্ৰী কৰিব নোৱাৰিব সকলোৱে নালাগে যি সকলক
বিদ্যুৎ শক্তি লাগে, কাৰোবাক যদি মোৰ বিদ্যুৎ শক্তি নালাগে তেতিয়াহ'লে আমি সেইটোত আৰু জোৰ কৰিব খোজা নাই। দ্বিতীয়তে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমি হাইস্কুলৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট আমি ৭,৪৪০টা পোষ্টৰ আমি বিজ্ঞাপন দিম। যেহেতু টেট অনুষ্ঠিত হৈ গৈছে, আমি ট্ৰাই কৰিম যে ডিচেম্বৰ মাহৰ বা জানুৱাৰী মাহৰ ভিতৰত যদি কোনো আদালত কোৰ্ট কাছাৰী নহয়, আজিকালি আদালত কোৰ্ট কাছাৰী হৈ যায়, তেতিয়া দিলে হ'ব। আদাৰৱাইজ 3 to 4 মান্থছৰ ভিতৰত আমি এপইণ্টমেণ্ট প্ৰচেছটো কমপ্লিট কৰি ল'ম। বাট 7,440 7,440টা হাইস্কুলৰ আমি হাইস্কুলৰ টেট অনুষ্ঠিত কৰিছিলোঁ। গতিকে তাৰ আমি বিজ্ঞাপন আনুষ্ঠানিকভাৱে আমি দিব গৈ আছোঁ। 27 তাৰিখে আমি প্ৰায় গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত সামাজিক 27 আগষ্টত শংকৰদেৱ কলাক্ষেত্ৰত সামাজিক দূৰত্বৰ নিয়ম মানি চলি প্ৰতীকীভাৱে 300 গৰাকী প্ৰাথমিক যি আমাৰ বিজ্ঞাপন আছিলে সেই বিজ্ঞাপন অনুসৰি LPME টিচাৰৰ আমি নিযুক্তি দিম। বাকী নিযুক্তিবিলাক ৱেবছাইটত থাকিব, তেওঁলোকে নামাই ল'ব। খালি আমি মাত্ৰ 300 গৰাকী ছাত্ৰ ছাত্ৰীক মাতি আনি 27 আগষ্ট তাৰিখে আমি এপইণ্টমেণ্ট দিম। 11,000 পোষ্ট আমি দিছিলোঁ, কিন্তু STH STP তাত বহুত কেণ্ডিডেট নোহোৱাৰ কাৰণে কিমানখিনি ফাইনেলি হয় সেইটো আমি সিদিনাখনে গম পাম। কিন্তু 27 তাৰিখে আমি LPME শিক্ষকৰ নিযুক্তি দিম, য'ত নেকি আমি মই আশা কৰিছোঁ যে খুব স্বচ্ছতাৰ ভিত্তিত আমি কৰিছোঁ। গতিকে খুব ভাল নিযুক্তি এটা আমি দিব পাৰিম। গতিকে এইটো 27 আগষ্টত আমি এপইণ্টমেণ্ট দিম। 300 ছাত্ৰ ছাত্ৰীক বা শিক্ষাৰ্থীক আমি মাতিম। বাকীসকলে ৱেবছাইটতে সিদিনাখন তেওঁলোকে ডাউনলোড কৰি ল'ব নিজৰ নিজৰ এপইণ্টমেণ্ট লেটাৰ। মানে মই একজেক্ট ডেটাটো পোৱা নাই কাৰণ কাম চলি আছে, কিন্তু মই ভাবোঁ যে আমাৰ এডভাৰটাইজ ওলাইছিল 9635। গতিকে 7,000 মানটো হ'বই, 6-7,000টোতো হ'বই ডেফিনেটলি। STH আৰু কিছুমান ছাবজেক্ট স্পেচিফিকত আমাৰ কেণ্ডিডেট পোৱা নাই। পিছত সেইখিনি পোষ্ট আমি কেনেকৈ কি কৰিব পাৰোঁ আমি এটা সিদ্ধান্ত ল'ব লাগিব। ইয়াৰ লগত আজি আমি আৰু এটা আপোনালোকক সৰু ঘোষণা কৰিব খুজিছোঁ যে আমাৰ যিটো পৰীক্ষাৰ এবাৰ ৰিজাল্ট হৈ গ'ল, CBSE পৰীক্ষা কমপ্লিট কৰিব পৰা নাছিলে, কিন্তু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আমি মোটামুটি কমপ্লিট কৰি পেলাইছিলোঁ। CBSE প্ৰজেক্টেড মাৰ্কছ দিছে বহুত ক্ষেত্ৰত, যে তেওঁলোকে প্ৰজেকশ্যনৰ ওপৰত মাৰ্কছ দিছে। আমাৰ হায়াৰ ছেকেণ্ডেৰী কাউন্সিলে একজেক্ট মাৰ্কছ দিছে। সেইকাৰণে এইবাৰ আমাৰ হায়াৰ ছেকেণ্ডেৰী কাউন্সিলত পাছ কৰা বহুত ল'ৰা ছোৱালীয়ে কলেজত ছিট পাব পৰা নাই। আজি আমি অসমৰ প্ৰতিখন কলেজকে এটা নিৰ্দেশ দিছোঁ যে 25% ছিট তেওঁলোকে বৃদ্ধি কৰিব কলেজবিলাকত এজ এ স্পেচিয়েল, সেইটো সদায় নহয়, মাত্ৰ ফৰ দিছ ইয়াৰ পেণ্ডেমিক বৰ্ষ হিচাপে। আৰু এই 25% ছিট অকল কাউন্সিলৰ পাছ কৰা ষ্টুডেণ্টখিনিক দিব, ৰিজাৰ্ভ ফৰ দ্য কাউন্সিল। 25% যি ছিট আমি ইনক্ৰিজ কৰিম, আজি অৰ্ডাৰ হৈ যাব। এইখিনি আমি তেওঁলোকক কৈছোঁ যে ইট শুড বি গিভেন অনলি টু দ্য ষ্টুডেণ্ট হু পাছ ফ্ৰম হায়াৰ ছেকেণ্ডেৰী কাউন্সিল। মেট্ৰিকত পাছ কৰা ষ্টুডেণ্টখিনি আমাৰ অসুবিধা নহয়, কাৰণ আমাৰ বহুত কেইখন স্কুলত হায়াৰ ছেকেণ্ডেৰী আছে। কিন্তু ডিগ্ৰী লেভেলত আমাৰ ষ্টুডেণ্টৰ কষ্ট হৈছে, কাৰণ CBSE প্ৰজেক্টেড মাৰ্কছ দিছে, আমি প্ৰজেক্টেড মাৰ্কছ দিয়া নাই, আমাৰ পৰীক্ষা হৈ গৈছিলে। সেইকাৰণে এইটো ক্ষেত্ৰত আমি যাতে পেৰিটি এটা আনিব পাৰোঁ, আমি যাতে সমানতা আনিব পাৰোঁ। নৰ্মেল ছিটখিনিত কোনোবা CBSEও পাইছে, কাউন্সিলেও পাইছে একৰ্ডিং টু মাৰ্কছ। কিন্তু কটন কলেজ আদিৰ দৰে শিক্ষানুষ্ঠানত
কাউন্সিলত পাছ কৰা ষ্টুডেণ্টে এইবাৰ একেবাৰে সিট পোৱা নাই সেইকাৰণে আজি আমি নিৰ্দেশ দিছো যে হায়াৰ সেকেন্ডাৰী পাছ কৰি ডিগ্ৰীত যিসকল ল'ৰা ছোৱালী এডমিশ্যন লৈছে বিভিন্ন মেজৰ অনাৰ্ছত 25% সিট তেওঁলোকে ইনক্ৰিজ কৰিব অনলি ফৰ দিস ইয়াৰ আৰু হায়াৰ সেকেন্ডাৰী কাউন্সিলৰ পৰা পাছ কৰা ষ্টুডেণ্টকহে এই সিট দিব দুই এখন কলেজে নিজাববীয়াকৈ কিছু ইনক্ৰিজ কৰিছে কোনোবাই 10% কোনোবাই 5% কিন্তু এতিয়াৰ পৰা যিখিনি ইনক্ৰিজ কৰিব সেইখিনি অনলি ফৰ ষ্টুডেণ্ট who has passed from the state council so এইটো এটা আমি আপোনালোকক জনাবলৈ পাই ভাল পাইছো ইয়াৰ পিছত আমি কব খুজিছো যে শিক্ষক দিৱস 5 সেপ্টেম্বৰত শিক্ষক দিৱস হয় আমি শিক্ষক দিৱসটো একেবাৰে ভাৰ্চুৱেল কৰিব খোজা নাই গতিকে ৰাজ্যিক ফাংচনখন আমি 150 গৰাকী শিক্ষকক লৈ 1000 অডিটৰিয়ামত মাত্ৰ 150 গৰাকী শিক্ষকক লৈ 5 সেপ্টেম্বৰত আমি ৰাজ্যিক ফাংচনটো অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছো আৰু জিলা ফাংচন বিলাকত 50 টিচাৰ লৈ আমাৰ জিলা উপায়ুক্ত সকলে যেটো আমাৰ তেওঁলোকে পুৰস্কৃত শিক্ষকসকলক সম্বৰ্ধনা জনাই বান জনাই আমি শিক্ষক দিৱস পাতিব কৈছো ছাত্ৰ ছাত্ৰীসকলক অনুষ্ঠানৰ লগত জড়িত কৰিবৰ বাবে আমি মানা কৰিছো আমাৰ শিক্ষক দিৱসৰ পিছত যোৱা প্ৰেছ কনফাৰেন্সত আমি আপোনালোকক নেশনাল এডুকেশ্যন পলিচিৰ ওপৰত উল্লেখ কৰিছিলো নেশনাল এডুকেশ্যন পলিচিখনক ৰাজ্যৰ শিক্ষানীতিৰ লগত ভাৰসাম্য ৰাখি আমাক ৰিকমেন্ডেশন দিবলৈ আমি এখন কমিটি গঠন কৰি দিছো সদস্যসকলৰ নাম মই আপোনালোকক পঢ়ি দিছো আপোনালোকে পাবগৈ আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী এডুকেশ্যন কনভেনর ডক্টৰ মিহিৰ কান্তি চৌধুৰী উপদেষ্টা এডুকেশ্যন মেম্বাৰ কমিশনাৰ সেক্ৰেটাৰী হায়াৰ সেকেন্ডাৰী এলিমেন্টাৰী এডুকেশ্যন মেম্বাৰ কমিশনাৰ সেক্ৰেটাৰী সোশ্যাল ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট মেম্বাৰ কমিশনাৰ সেক্ৰেটাৰী কালচাৰেল এফেয়াৰ্স ডিপাৰ্টমেন্ট মেম্বাৰ কমিশনাৰ সেক্ৰেটাৰী স্কিল এমপ্লয়মেন্ট তেখেত মেম্বাৰ কমিশনাৰ সেক্ৰেটাৰী স্পোর্টস এণ্ড ইউথ ওয়েলফেয়াৰ তেখেত মেম্বাৰ শ্ৰী ৰমেশ জৈন মেম্বাৰ শ্ৰী দয়ানন্দ বুঢ়াগোহাঁই মেম্বাৰ শ্ৰী নবাব মেহমুদ হুছেইন মেম্বাৰ প্ৰফেসৰ ধীৰাজ বৰা সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ উপাচাৰ্য তেখেত সদস্য ডক্টৰ ডম্বৰুধৰ নাথ মাজুলী কালচাৰেল ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ তেখেত সদস্য ডক্টৰ দিবাকৰ ডেকা মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তেখেত সদস্য ডক্টৰ অমলেন্দু চক্ৰৱৰ্তী ৰবীন্দ্ৰনাথ টেগোৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তেখেত সদস্য শ্ৰীমতী মনীষ বেহেল চেয়াৰমেন নৰ্থ ইষ্ট নেটৱৰ্ক প্ৰফেসৰ SP সিং ভাইচ চেঞ্চেলৰ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি তেখেত সদস্য ডক্টৰ আলোক বুঢ়াগোহাঁই ফৰ্মাৰ ভাইচ চেঞ্চেলৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি তেখেত সদস্য ডক্টৰ KM বুজৰ বৰুৱা ৰিটায়াৰ্ড ভাইচ চেঞ্চেলৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি তেখেত সদস্য ডক্টৰ হিতেশ ডেকা ফৰ্মাৰ ভাইচ চেঞ্চেলৰ কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি তেখেত সদস্য ডক্টৰ বীৰেন দাস তেজপুৰ ইউনিভাৰ্চিটি ডক্টৰ গৌতম মজুমদাৰ কটন ইউনিভাৰ্চিটি শ্ৰীমতী মিজু প্ৰভা বৰা ডেপুটি ডিৰেক্টৰ SCRT ফৰ্মাৰ তেখেত সদস্য ডক্টৰ বিনীতা দত্ত যোৰহাট পোষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজ প্ৰফেসৰ উৎপল শৰ্মা প্ৰফেসৰ দিলীপ কাকতি প্ৰফেসৰ জ্যোতি প্ৰসাদ তামুলী শ্ৰী মনোজ দাস ফৰ্মাৰ ডাইৰেক্টৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপ প্ৰফেসৰ চন্দন শৰ্মা ডিব্ৰুগড় ইউনিভাৰ্চিটি জ্যোতি প্ৰসাদ দত্ত প্ৰিন্সিপাল লাহোৱাল কলেজ ডক্টৰ মেঘালী সেনাপতি টাটা ইনষ্টিটিউট অফ ছ'চিয়েল সায়েন্স ডক্টৰ ৰাজেশ বৰ্মন বডোলেণ্ড ইউনিভাৰ্চিটি যোগেশ কাকতি পাণ্ডু কলেজ ডক্টৰ নৰেন্দ্ৰ লহকৰ গুৱাহাটী ইউনিভাৰ্চিটি শ্ৰী দিব্যজ্যোতি মহন্ত কৃষ্ণকান্ত ষ্টেট ইউনিভাৰ্চিটি ডক্টৰ বাবলি চৌধুৰী ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন গুৱাহাটী ইউনিভাৰ্চিটি ডক্টৰ নিৰ্মল বৰুৱা ৰিটায়াৰ্ড প্ৰফেসৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ডক্টৰ দিলীপ চন্দ্ৰ কলিতা ডাইৰেক্টৰ আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ এণ্ড কালচাৰ তেখেত সদস্য
Dr. Noni Gopal Mohanto, Sri Bhupati Das, former Managing Director, Numaligarh Refinery, Sri Prasanto Boro, General Secretary, Boro Sahitya Sabha, Uddhav Bharali, Innovator, Tekhet Sodasya, Dr. Biman Setia, Principal, North Lakhimpur College, Tekhet Sodasya, Dr. Ilyas Ali, Padmasri, Tekhet Sodasya, Sri Himen Bhattacharya Tiok, Primary School, Tekhet Sodasya, Dr. Bibhas Chandra Das Purkayastha, Retired Principal, Pandu College, Tekhet Sodasya, Jagadish Rajbangshi, Retired Headmaster, Paschim Mayang High School, Tekhet Sodasya, Miss Hima Das, Arjuna Awardee, Tekhet Sodasya, Devojit Soikia, Secretary, Assam Cricket Association, Tekhet Sodasya, Mrs. Manju Bora, Renowned Film Director, Tekhet Sodasya, Biren Singha, Renowned Artist and Sculptor, Tekhet Sodasya, Upen Rava Hakasam, Tekhet Sodasya, Dr. Aloka Desai Sharma, Tekhet Sodasya, আৰু Professor Paramananda Sonowal, Dibrugarh University, Tekhet Sodasya। এই ধৰণে বিভিন্ন সংস্কৃতি, ক্ৰীড়া আৰু শিক্ষা জগতৰ পৰা নামসমূহ লৈ আমি এই কমিটিখন গঠন কৰি দিছো। এই কমিটিখনে নিজক বিভিন্ন সাব গ্ৰুপত ডিভাইড কৰি ল'ব। স্পৰ্টছ কেনেকৈ শিক্ষানুষ্ঠানত আহিব লাগে, কালচাৰ কেনেকৈ আহিব লাগে, অংগনবাদী কেনেকৈ হ'ব, আমাৰ নতুন ইউনিভাৰ্চিটিবিলাকৰ আবায়ব কেনেকুৱা হ'ব, অট'নমাছ কলেজবিলাক কেনেকুৱা হ'ব, যিমানটা ৰিকমেণ্ডেশ্যন আছে প্ৰত্যেকটা ৰিকমেণ্ডেশ্যনৰ ওপৰতে এই টাস্ক ফ'ৰ্চখনে কাম কৰিব আৰু তাৰ ভিত্তিত মই ভাবোঁ যে ডিচেম্বৰৰ 31 তাৰিখৰ ভিতৰত নেশ্যনেল এডুকেশ্যন পলিচিৰ ফ্ৰেমৱৰ্কটো অসমত কেনেকৈ হ'ব তাক আমি দাঙি ধৰিব পাৰিম। 21 তাৰিখৰ পৰা আমাৰ অসমৰ শিক্ষক আৰু অধ্যাপক অধ্যাপিকাসকলে কম্পালচৰিলি কোভিড টেষ্ট আৰম্ভ কৰিব। ফ্ৰম 21st of this month 21 তাৰিখৰ পৰা 30 আগষ্টৰ ভিতৰত অসমৰ বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি প্ৰাথমিক বিদ্যালয়লৈকে আমাৰ যিমান শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকা আৰু কৰ্মচাৰী আছে ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবে সকলোৱে কম্পালচৰি কোভিড টেষ্ট কৰিব আৰু 1 তাৰিখে সকলো শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকাই নিজৰ কৰ্মস্থানত যোগদান কৰিব উইথ দ্য নিগেটিভ ৰিপৰ্ট। কোনোবা যদি শিৱসাগৰটো টেটৰ ল'ৰা গুচি গৈছিল ঘৰলৈকে 4 মাহ আমি তেওঁলোক ঘৰতে আছিলে, আমি পূৰ্ণ দৰমহা দি আছিলোঁ, বাট 1 তাৰিখৰ পৰা তেওঁলোকে নিজ নিজ কৰ্মস্থানলৈকে উভতি যাব লাগিব এণ্ড দে হেভ টু ৰিমেইন ষ্টেণ্ড বাই। যেতিয়াই গভৰ্ণমেণ্টে স্কুল খুলিব নিৰ্দেশ দিব, ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা আমি লগে লগে কমিউনিকেট কৰিম। কিন্তু 1 তাৰিখৰ পৰা সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ স্কুল কলেজত যোৱাটো বাধ্যতামূলক, নহ'লে ইট উইল বি টেকেন এজ এ লিভ উইদাউট পে। সেইটো ষ্টেণ্ড বাই হৈ থাকিব। যেতিয়া আমি পৰিৱেশ মনিটৰ কৰি আছোঁ আৰু পৰিৱেশ মনিটৰ কৰি আমি সময়ত ছেকেণ্ড সিদ্ধান্তটো দিম। আজিৰ সিদ্ধান্তটো হ'ল যে 21 তাৰিখৰ পৰা যোন য'ত আছে টেষ্টিং আৰম্ভ কৰিব আৰু 1 তাৰিখে শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকাসকল কলেজ আৰু স্কুলত গৈ যোগদান কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ ক্লাছ কেতিয়াৰ পৰা হ'ব কি হ'ব, যিহেতু দিছ ইজ এ নেশ্যনেল ডিজাষ্টাৰ, গতিকে আমি ভাৰত চৰকাৰৰ নিৰ্দেশনাৰ বাবে অপেক্ষা কৰি আছোঁ আৰু ষ্টেটৰ SOP সমূহো আমি সাজু কৰি ৰাখিছোঁ। আমি প্ৰয়োজন হ'লে যি দিনাই হ'ব যাতে উইদিন 24 hours আমি ডিক্লেয়াৰ কৰিব পাৰোঁ, তেনেকৈ সকলোকে আমি ষ্টেণ্ড বাই পজিশ্যনত যাবৰ বাবে অনুৰোধ কৰিছোঁ। আৰু কোনোবা যদি ইমান দিন ধৰক মোৰ ধুবুৰীত পোষ্টিং, মই শিৱসাগৰত আছিলোঁ, চেলাৰী পাই আছিল, আমি ধৰা নাছিলোঁ, বাট 1 তাৰিখৰ পৰা সকলো নিজৰ নিজৰ কৰ্মস্থানলৈ যাবগৈ। চ' যিটো আমি যি ধৰণত আছিলোঁ সেইটো এতিয়া অলপমান পৰিৱৰ্তন হ'ব।
শেষত মই আপোনালোকক এটা কথা দেখুৱাব খুজিছো যে যোৱা 4 মাহত কোভিড চলি থকাৰ পিছতো আমাৰ শিক্ষা বিভাগ আমি বহুত বিলাক কাম কৰি আছিলো অনলাইন দিশা এপ আমাৰ বিশ্ববিদ্যা জ্ঞান বৃক্ষ আমি বহুত কাম কৰি আছিলো 15 আগষ্টত আমি কেইটামান কম্পিটিশন পাতিছিলো যে কোনোবা শহীদৰ পেইন্টিং কৰা সাইন ল্যাঙ্গুয়েজত জনমন গণ আমাৰ ৰাষ্ট্ৰীয় সংগীত গান গোৱা সংগীতৰ প্ৰতিযোগিতা বিভিন্ন ধৰণৰ আমি প্ৰতিযোগিতা কৰিছিলো আৰু আপোনালোকক আমি জনাবলৈ পাই ভাল পাইছো যে ইভেন ইন অনলাইন মোড 3,35,896 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এইবাৰ 15 আগষ্টত তেওঁলোকে বিভিন্ন কম্পিটিশনত যোগদান কৰিছিল আৰু গধূলি সকলোৱে